চৰ্চাত আছে আগ্ৰাসন উচ্ছেদ আৰু এইবাৰ উচ্ছেদৰ জাননীক লৈ মেৰাপানীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল আৰক্ষীক আক্ৰমণৰ বাবে শোষাললে বেদখলকাৰীয়ে জাননী দিবলৈ যোৱা মহিলা আৰক্ষীৰে হতাহতিত লিপ্ত হ'ল আৰক্ষীৰ সন্মুখতে একাংশ বেদখলকাৰীয়ে ফালিলে জাননীৰ প্ৰতিলিপি উচ্ছেদৰ জাননীৰ নামত আৰক্ষীৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ উঠিল একেটা স্থানতে থকা মিচিং জনগোষ্ঠীক উচ্ছেদৰ জাননী নিদিয়াৰ অভিযোগ উঠিল বাছি বাছি বংগমূলীয় মুছলমান লোকক জাননী দিয়া বুলি অভিযোগ আনিলে মেৰাপানীত 2 নম্বৰ নেঘেৰিবিল গাঁৱত এই পৰিস্থিতিৰ সৃষ্টি হ'ল অঞ্চলটোৰ ঘৰে ঘৰে গৈ আৰক্ষী বন বিভাগে দিছে উচ্ছেদৰ জাননী পোৱাৰ পাছতে প্ৰতিটো পৰিয়ালত লাগিছে হাহাকাৰ আৰু তাৰ পাছত জাননী এই ধৰণে ফালি পেলাই দিছে আৰক্ষীৰ জাননী লগতে আৰক্ষীৰ সৈতেও হতাহতিত লিপ্ত হৈছে অতি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এইবাৰ মেৰাপানীত নামনিৰ পাছত এতিয়া উচ্ছেদ ক্ৰমে উজনিলৈ আগবাঢ়িছে আৰু উজনিত এতিয়া দেখিবলৈ পোৱা গৈছে সীমান্তৱৰ্তী অঞ্চল মেৰাপানী এই মেৰাপানীৰ কেইটামান পৰিয়াললৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে আৰু তাৰ পাছত এতিয়া এই হাহাকাৰ অৱস্থা চাই লওক দৃশ্য যুৱতী মহিলাসকল ওলাই আহিছে উচ্ছেদৰ বিৰুদ্ধে চৰকাৰী জাননী হাতেৰে ফালি পেলাইছে আৰক্ষী তাত গৈ উপস্থিত হৈছিল উচ্ছেদৰ জাননী দিছিল আৰু জাননী দিয়া সেই জাননী ফালি পেলাইছে তাত উচ্ছেদ চলাবলৈ নিদিয়াৰ হুংকাৰ দিছে তাত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছিল কিন্তু সন্মুখত মহিলাসকল আছে মহিলা আৰু যুৱতীসকল ওলাই আহিছে এইবাৰে চাওক আৰক্ষীৰ সৈতে হতাহতিৰ সৃষ্টি হৈছে জাননী দিবলৈ যোৱা মহিলা আৰক্ষীৰ সৈতে হতাহতিৰ দৃশ্য দেখুৱাই লৈছে আৰক্ষীৰ সৈতে খণ্ডযুদ্ধ মহিলা আৰক্ষী উপস্থিত আছিল মহিলা আৰক্ষীৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হোৱা পৰিলক্ষিত হৈছে
জাননী জাৰি কৰিবলৈ যাওঁতে অৱস্থাৰ সৃষ্টি হৈছে অতি ভয়ংকৰ পৰিস্থিতি আমি কথা পাতিম সবিয়া জানিম যাব বিচাৰিছোঁ মেৰাপানীৰ আমাৰ সাংবাদিক ৱাইডৰ ওচৰলৈকে ৱাইডৰ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মেৰাপানীত আসলতে যি স্থানত উচ্ছেদ চলাব বিচৰা হৈছে এই ভূমি চৰকাৰী ভূমি নেকি চৰকাৰী ভূমিত জাননী জাৰি কৰা হৈছে কিমান পৰিয়াল তাত আছিল আৰু কিহৰ বাবে উত্তেজনা কেতিয়াৰ পৰা বসবাস কৰি আছিল নিশ্চিতভাৱে শান্তনু এটা কথা ক'বই লাগিব যে উজনি অসমৰ উৰিয়াম ঘাটত যি উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হৈছে তাৰ পাছতেই গোলাঘাট জিলাৰ যি মেৰাপানী সীমান্তৰ নেঘেৰি বিলত উচ্ছেদৰ এক প্ৰক্ৰিয়া চলিছিলে আৰু তাৰ জৰীপ হৈছিলে আৰু আজি পুৱাৰ ভাগৰে পৰা গাঁওখনৰ যিসমূহ বংগমূলীয় মুছলমান পৰিয়াল আছে তেওঁলোকে তাত আধিপত্য বিস্তাৰ কৰিছে বুলি কোৱা হয় তেওঁলোকক আচলতে বন বিভাগৰ দলে আৰক্ষী আৰু CRPFৰ সহযোগত তাতে জাননী দিছিল উচ্ছেদৰ আৰু তেওঁলোকক 7 দিনৰ ভিতৰত গাঁও এৰি যাবলৈ নিৰ্দেশনা দিয়া হৈছিলে অন্যথা উচ্ছেদৰ সন্মুখীন হ'ব লাগিব বুলি কৈছিল প্ৰথম অৱস্থাত পৰিস্থিতি ঠিকে আছিল কেইবাটাও পৰিয়ালক উচ্ছেদৰ জাননী তেওঁলোকে দিছিল কিন্তু মাজ ভাগতে কি হৈছে জাননী তেওঁলোকে দিয়াৰ পাছতে একাংশ লোক ক্ষোভিত হৈ পৰে আৰু তেওঁলোকে এক দাবী কৰে যে গাঁওখনত আচলতে কেৱল বংগমূলীয় মুছলমানে নহয় মিচিং জনগোষ্ঠী আৰু আদিবাসীও দুটামান পৰিয়াল আছিল গতিকে তেওঁলোকক কিয় জাননী দিয়া হোৱা নাই বুলি জবাবদিহি কৰে বন বিভাগৰ দলটোক আৰু তাৰ পিছতে গাঁওখনৰ শ পুৰুষ মহিলা ৰাজপথলৈ ওলাই আহে আৰু বন বিভাগৰ দলটোক আগভেটি ধৰে আৰু এনেকুৱা পৰ্যায় পায়গে যে এটা পৰিয়ালত জাননী দিবলৈ যোৱা সময়ত জাননীখন তেওঁলোকে ফালি দিয়ে বন বিভাগৰ দলটোৰ সন্মুখত আৰু এইখিনিতে এটা কথা ক'ব লাগিব যে দয়াং সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত মেৰাপানী গাঁও পঞ্চায়তৰ 9 নং ৱাৰ্ড নেঘেৰিবিলত এই উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ইয়াতে চৰকাৰী ভূমি বুলি ক'বলৈ গ'লে সাধাৰণতে গোলাঘাট জিলাৰ যি দয়াং অঞ্চল আছে বৃহত্তৰ দয়াং অঞ্চলৰ সমূহ ভূমিখণ্ড কিন্তু বনাঞ্চল ইয়াত মাটিৰ পট্টা একচনীয়া হওক বা ম্যাদী পট্টাৰ কোনো ব্যৱস্থা নাই তাৰ বাবে বিগত প্ৰায় 5টা দশক ধৰি আন্দোলন চলি আহিছে দয়াংবাসীক ভূমি পট্টা দিবৰ কাৰণে গতিকে তেওঁলোকে দাবী কৰে যে সমগ্ৰ দয়াংখনেই ভূমি পট্টা নাই সকলো বেদখলকাৰী তেনেস্থলত তেওঁলোকক বাছি কিয় উচ্ছেদ কৰা হ'ব তাক লৈ তেওঁলোক ক্ষোভিত হৈ পৰে আৰু হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি অৱশ্যে আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী বৃহৎ দল উপস্থিত হোৱাৰ পিছত কিন্তু তেওঁলোক শান্ত হয় বৰ্তমান নিয়াৰিকৈ তাত ৱাইডৰে উল্লেখ কৰিছে যে এইখিনি বংগমূলীয় মুছলমান আছিলে প্ৰকৃততে তেওঁলোক তাৰ স্থায়ী বাসিন্দা আছিল নে কৰবাৰ পৰা উঠি গৈছিলে তাত গাঁও পতাৰ আগত কাৰণ আমি দেখিছিলোঁ যে গোলাঘাটৰ বিভিন্ন স্থানত নগাঁও ৰহা আদি অঞ্চলৰ পৰা বহু লোক উঠি গৈছিলে তেওঁলোকৰ ঘৰ ৰূপহী আদি বিভিন্ন অঞ্চলত আছিল তাৰ পাছত পৰৱৰ্তী সময়ত সেই স্থানসমূহলৈকে গুচি গৈছে যিকেইটা উচ্ছেদ চলোৱা হ'ল এই লোকসকল ক'ৰ পৰা আহিছিল নিশ্চিতভাৱে এই লোকসকল আচলতে গোলাঘাট জিলাৰ স্থায়ী বাসিন্দা নাছিলে তেওঁলোক মৰিগাঁও শোণিতপুৰ আৰু নগাঁও জিলাৰ বিভিন্ন স্থানৰ পৰা ইয়াত বসতি স্থাপন কৰিছিলে আৰু তেওঁলোকে দাবী কৰে যে তেওঁলোকে 1978 চনৰ আগৰে পৰা সেই স্থানত বহি আছে কিন্তু ইয়াৰ স্থানীয় লোকসকল যিসকল বয়োজ্যেষ্ঠ লোক আছে বা দয়াং অঞ্চলত তেওঁলোকে কোৱা মতে কিন্তু প্ৰথম অৱস্থাত মাত্ৰ 15টা পৰিয়ালে আহি গাঁওখনত বসতি স্থাপন কৰিছিলে 80 দশকত কিন্তু এতিয়া এই গাঁওখনৰ মুঠ পৰিয়ালৰ সংখ্যা 205টা জনসংখ্যা 1200 আৰু তাত ভোটাৰ আছে 700 গতিকে এই জনবিস্ফোৰণক লৈ লোকসকল শংকিত হৈ পৰিছে আৰু তেওঁলোকে ইয়াৰ স্থানীয় দল সংগঠন হওক বা সচেতন মহলে কিন্তু তেওঁলোকক ইয়াৰ পৰা উচ্ছেদৰ দাবী জনাই আহিছে তাৰ পৰিপ্ৰেক্ষিতত আজি অসম চৰকাৰে অসমৰ বন বিভাগে তেওঁলোকক উচ্ছেদ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় শান্তনু ঠিক আছে ৱাইডক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নিখন দেখাই যি পৰিস্থিতিৰ সৃষ্টি হৈছে এয়া উত্তপ্ত পৰিস্থিতি কিন্তু বন বিভাগে উচ্ছেদৰ জাননী দিছে উচ্ছেদ চলাটো এক প্ৰকাৰ নিশ্চিত কাৰণ এই পৰ্যন্ত এই মুহূৰ্তলৈকে যিসমূহ স্থানত উচ্ছেদৰ জাননী জাৰি কৰিছে সেই স্থানসমূহত চৰকাৰী উচ্ছেদ চলাই গৈছে নামনিৰ পিছত এতিয়া চৰকাৰ আগবাঢ়িছে উজনিলৈ গোলাঘাটৰ বিভিন্ন স্থানত উচ্ছেদ চলিছে আৰু এই পৰিয়ালকেইটাকো উচ্ছেদৰ জাননী দিয়া হৈছিল তেওঁলোকে জাননী ফালি পেলাইছিল আৰু এই দাবী উত্থাপন কৰিছিল যে তাত বাছি কেৱল বংগমূলীয় মুছলমান মানুহকহে উচ্ছেদৰ জাননী দিছে তেওঁলোকৰ জীয়াই থকাৰ অধিকাৰ আছে মন্তব্য শুনাব বিচাৰিছোঁ কি ক'ব বিচাৰে তেওঁলোকে কৰিছে মানে কোনো কাগজ পত্ৰ আমালোকৰ চেকিং কৰা নাই আমাৰ 66 কাগজ আছে 71 কাগজ আছে NRC আছে সেইবোৰ কোনো চাই পেলাই আমাক বাংলাদেশী বুলি বিদেশী বুলি উচ্ছেদ কৰিছে কোনো ডকুমেণ্ট দেখা নাই ইয়াতে খুজাই লংকা মই অহাটো চনটো মই ভালমতে ক'ব নোৱাৰিম এখন আমাৰ নোটিছ দিলে আজি আমাৰ ইয়াত বোলে সন্দেহযুক্ত নাগৰিক আছে সেইকাৰণে আমাৰ নোটিছ দিছে উচ্ছেদ কৰিবলৈ এতিয়া আমি ক'ত যাম ইয়াতে আমি অত যুগৰ পৰা ইয়াতে আছোঁ ইয়াতে থাকিব লাগিব হয়তো আমাক গুলীয়া মাৰি থৈ যাওক আৰু নহ'লে আমাক কি কৰিবলৈ উপায় নাই আৰু আমাৰ এতিয়া নোটিছ দি কৈছে 7 দিনৰ টাইম দিছে
দিনৰ ভিতৰত এতিয়া আমি ক'ত যাম কি কথা এইটোতো আমি এতিয়া ক'ব নোৱাৰিম আমাৰ জন্মস্থান ইয়াত আমি স্কুল ইয়াতেই পঢ়িছোঁ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা